নমস্কার। এই টিলাপাড়া বজার হয় তারপর সার্কলের অন্তর্গত টিলাপাড়া বজারের গড় কাপ্তানি বিভাগের রাস্তার মানে সদৃশ্য পুকুরের নিচিনা সদৃশ্য হয়ে আছে। আর এইটো রাস্তা চান্দরডিঙ্গা শিব মন্দিরলৈকে যাওয়ার রাস্তা, চান্দরডিঙ্গা শ্যালঘাটে যাওয়ার রাস্তা, মানে দুটা এই সোনারি পার্কঘাটে যাওয়ার রাস্তা। আর এইটো রাস্তার কাষতে লুই জাতীয় বিদ্যালয় এখন স্কুল আছে, এক্সেলেন্ট একটা স্কুল আছে। এই পিছফালে দেখাই দিয়ক, ইয়াতে একটা 52 নম্বর অঙ্গনাবাদী সেন্টার আছে। আৰু এইটো ৰাস্তাৰ দুটা সাইডত ড্ৰেইন নকৰি সদায় পুখুৰীৰ নিচিনা পানী সদায় ষ্টক হৈ থাকে। সেয়ে মই ধুবুৰী ডিচি মহোদয় আৰু চাপৰ চাৰ্কেল অফিচাৰ মহোদয়ক আৰু বিলাসীপাৰা সমজিলা CDC বাইদেউ মহোদয়ক অনুৰোধ জনাওঁ, অতি সোনকালে এই ৰাস্তাটো তদন্তমূলে এটা পানী ওলোৱা ড্ৰেইনৰ ব্যৱস্থা কৰি দিবলৈ মই ইয়াৰে অনুৰোধ জনাওঁ। যেহেতু এইটো ৰাস্তাত টিলাপাড়া হাইস্কুল, চাপৰ ৰত্নানী কলেজ আৰু বিলাসীপাড়া কলেজে এইটো ৰাস্তাৰে ষ্টুডেণ্টবিলাক অহা যোৱা কৰে। কিন্তু দুখৰ বিষয়ে পুখুৰীৰ নিচিনা সদৃশ হৈ আছে। দুটা ছাইডত সকলোৱে দকাৰ খামাৰ ঠাইত দকাৰ খামাৰ বনাই পানী ব্লক কৰি দিছে। কোনোবাই পানী ওলাবৰ কাৰণে এটা পাইপত দিবলৈ নিদিয়ে। সেয়ে মই বিভাগীয় কৰ্তৃপক্ষক পৰ্যায়ত অনুৰোধ জনাওঁ, অতি সোনকালে ইয়াত আহি টিলাপাড়া বজাৰত নেশ্যনেল কাষৰ আমাৰ এই গড় কাপ্তানি বিভাগৰ ৰাস্তা আমি ইতিমধ্যে চাপৰ চাৰ্কেল অফিচাৰ মহোদয়ক এটা আমি এপ্লিকেশ্যন দিছোঁ। এতিয়া আমি এপ্লিকেশ্যনটো চাপৰ চাৰ্কেল অফিচাৰ মহোদয়ক আমি ছাবমিট দিম। ছাবমিট দিয়াৰ পিছত মই চাৰ্কেল অফিচাৰ মহোদয়ক অনুৰোধ জনাওঁ যাতে অতি সোনকালে তদন্ত কৰি আমাৰ ইয়াৰ ৰাস্তাটোৰ পানী ওলোৱাৰ ব্যৱস্থা কৰি দিবলৈ মই ইয়াৰে অনুৰোধ জনালোঁ। নিচেই নেশ্যনেল ৰোডৰ লগত 100 মিটাৰ দূৰত এই PW ৰাস্তা, টিলাপাড়া বজাৰত PW ৰাস্তাৰ পৰিৱেশ চাওক এনেকুৱা। সদায় ইয়াত পানী বাজি থাকে, ইয়াত আমাৰ প্ৰশাসনৰ কোনো কানচাৰ নাই। সেয়ে মই যিহেতু এইটো একদম মেইন ৰাস্তা, এই ৰাস্তাটো চান্দৰডিঙ্গা মন্দিৰে যোৱাৰ PW ৰাস্তা হয়, শ্যালঘাটে যোৱাৰ ৰাস্তা হয়। এই ৰাস্তাটোত বহুত ষ্টুডেণ্ট যাতায়াত কৰি থাকে, ষ্টুডেণ্টবিলাকৰ বহুতো অসুবিধা হৈ আছে। সেয়ে মই বিলাসীপাড়া CDC মহোদয়ক অনুৰোধ জনাওঁ আৰু চাপৰ চাৰ্কেল অফিচাৰ মহোদয়ক অনুৰোধ জনাওঁ, অতি সোনকালে এই দুই ছাইডত যেনেকৈ দোকান দি ৰাস্তাটো পৰিৱেশটো বেয়া কৰি দি পানী মানে পুখুৰীৰ সদৃশ নিচিনা কৰি ৰাখিছে। ইয়াত যদি আমি সচেতন ৰাইজে যদি আমি কোনোফালে পাইপ চাইপ দি পানী ওলাবৰ চেষ্টা কৰোঁ, ইয়াত মাৰামাৰীৰ সৃষ্টি হয়। সেয়ে মই হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু চাপৰ চাৰ্কেল অফিচাৰ মহোদয় আৰু CDC বাইদেউ মহোদয়ক মই পৰ্যায়ত অনুৰোধ জনাওঁ, অতি সোনকালে তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ মই ইয়াৰে অনুৰোধ জনালোঁ। যিহেতু বহুত হাজাৰ ষ্টুডেণ্ট ইয়াত অহা যোৱা কৰাতে খুব অসুবিধা হৈ আছে। আৰু ইয়াতে আমাৰ হলমৰ্গতে ইয়াতে 3-4টা স্কুল ইয়াত আছে। এইটো ৰাস্তা একদম মেইন ৰাস্তা হয়, এই PW ৰাস্তা হয়। অতি সোনকালে তদন্ত কৰি এই ৰাস্তাটো পানীটো ওলোৱাৰ ব্যৱস্থা কৰিবলৈ মই ইয়াৰে আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ যাতে আমি অতি সোনকালে ৰাস্তাটোৰ পৰা আমি পৰিত্ৰাণ পাওঁ। যদি ইয়াৰ বিহিত ব্যৱস্থা নকৰে আমি বৃহৎ আন্দোলন কৰিবলৈ বাধ্য হ'ম। জায়গাটা সিলেকশন করছে, তারপরে ওই সিলেকশন করলো লাস্ট কইছে গন দিলে কথা খারাপও আছে।